হলি এতিয়া বৰপেটা চৌপাশ মদাৰ শিমলু পলাশেৰে ৰাঙলী হৈ পৰিছে। পলাশৰ ডালত ৰঙা ফুল, মদাৰৰ ৰঙা ফুল, শিমলুৰ ৰঙা ফুল। গছে পাতে নতুনৰ বোল, গছে পাতে নতুনৰ বোল, যেন বসন্তৰ আগমন। আৰু এই বসন্তৰ আগমনৰ লগে লগে বৰপেটাবাসী উদ্গ্ৰীৱ হৈ পৰিছে তেওঁলোকৰ প্ৰাণৰ উৎসৱ হোলী উদযাপন কৰিবলৈ, তেওঁলোকৰ প্ৰাণৰ উৎসৱ দৌল উদযাপন কৰিবলৈ। এতিয়া বৰপেটাৰ চাৰিওফালে মাথোন হোলী গীতৰ ৰোল। সকলোৱে প্ৰস্তুতি চলাইছে প্ৰাণৰ দৌলক আদৰিবলৈ। যেনেকৈ বসন্তক আদৰিবলৈ গছে পাতে সেউজীয়া ৰূপ ধৰিছে, পলাশ পাৰুলিয়ে ৰঙালী ৰূপ ধৰি বসন্তক আগমনৰ আদৰণি জনাইছে, ঠিক তেনেকৈ বৰপেটাবাসীয়েও বসন্তক আদৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছে হোলীৰ মাজেৰে, দৌলৰ মাজেৰে। এতিয়া চৌদিশে মাথোন উৎসৱৰ পয়োভৰ, হোলীৰ পয়োভৰ, ৰঙৰ পয়োভৰ। কৃষ্ণ জয় গুৰু শংকৰ। বৰপেটা সত্ৰৰ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উপলক্ষে আমি আয়োজন আচলতে প্ৰায় এমাহ আগৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু আমি এইবাৰ ভাবিছোঁ অলপ বিগত বৰ্ষতকৈ অলপ ব্যতিক্ৰম হ'ব বুলি ভাবিছোঁ, তেনেকুৱা পৰিকল্পনা কৰা হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখাই পাইছে যে সত্ৰ চৌহদৰ বেৰ বা দৌল গৃহ বা দালান কৰাপাত বা দুইফালে যি উত্তৰ আৰু দক্ষিণফালে যি তোৰণ আছে তাত ৰং কৰা হৈছেই। আৰু প্ৰচাৰৰ ক্ষেত্ৰতো আমি বিশেষভাৱে ব্যৱস্থা কৰিছোঁ, কাৰণ পূৰ্বতে প্ৰচাৰটো হৈছিল বাহিৰৰ যিটো ৰূপ, আমাৰ যে এতিয়া আধ্যাত্মিক চেতনা, গোটেই শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱটো আধ্যাত্মিক চেতনাৰ উদ্বুদ্ধ, এই কথাখিনি প্ৰকাশ পোৱা নাছিল। এইবাৰ আমি সেইটো ব্যৱস্থা কৰিছোঁ। আমি